আজিকালি আমাৰ হস্পিটালবিলাক বহুত ভাল, অলপ বিশ্বাসটোৱে মানুহৰ কথা। আজি আপোনালোকে মই ক'লোঁ যে কোনখন প্ৰাইভেট হস্পিটালে কেডিএভাৰ কৰিব পাৰিলে অসমত, এতিয়া আমাক দেখি কৰিব, কিন্তু ব্ৰেক থ্ৰুটোতো GMCতে হ'ল। সেইকাৰণে গভৰ্ণমেণ্ট হস্পিটালৰ ওপৰত সমালোচনাৰ পৰিৱৰ্তে যদি পৰামৰ্শবিলাক আহে, লাহে লাহে ভাল হৈ যাব। আৰু বহুত ভাল, আমিতো কোভিডৰ সময়ত প্ৰমাণ কৰিছোঁ যে উই হেভ ওৱান অফ দ্য হেল্থ চিষ্টেম ইন দ্য কাণ্ট্ৰি। সেইকাৰণে আপোনালোকৰো দৃষ্টিভংগীটো পজিটিভ হ'লে ভাল হৈ যাব। ডক্টৰজনৰ লগত খালি কাজিয়া কৰোঁ কৰি থাকে, কিন্তু মানুহজনে বুজি নাপায় যে এইজনো মানুহ, তেওঁৰো ঘৰত ৰাতিপুৱা সন্তানৰ পৰীক্ষাৰ চিন্তা তেওঁৰো আছে, গধূলি তেওঁৰো দেউতাক এজন হয়তো বেমাৰ হৈ আছে। এই যে মানৱীয় পেচেণ্ট আৰু ডক্টৰৰ সহযোগিতাতে এখন হস্পিটাল ভাল হয়। ডক্টৰজনক ধৰিলে, ডক্টৰজনৰো কেতিয়াবা কিবা গাত চিন্তা হৈ আছে, তেওঁতো মেচিনক আপুনি গালি দিব পাৰে, মানুহকতো গালি দিয়াৰ আগতে 10টা চিন্তা কৰি ল'ব লাগিব। আমাৰ এতিয়া আগতকৈ বহুত ভাল হৈ গ'ল। আৰু মইতো এইকেইদিন খবৰ লৈ আছোঁ, নতুন নতুন মেডিকেল কলেজবিলাকতো ইমান পেচেণ্ট। গুৱাহাটী মেডিকেল কলেজতে এনে এটা এক্সাম্পল কৈছোঁ যে অকল প্ৰধানমন্ত্ৰী স্কিমতে 53 কোটি টকা ৰাইজে সুবিধা পাইছে। টোটেল 114 কোটি, 53,161 জন পেচেণ্ট বেনিফিটেড হৈছে। এতিয়া যোনে পাই যায় সেইটো পেপাৰত নিউজ নিদিয়ে, নোপোৱা কেইজনেহে পৰ্টেল মাতে। সমস্যাটো তাতে। আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে এটা বিৰল কৃতিত্ব 8 জুলাই তাৰিখে অৰ্জন কৰে যে প্ৰথমবাৰৰ বাবে গুৱাহাটী মেডিকেল কলেজত সফলতাৰে সৈতে আমি এজন ব্ৰেইন ডেথ পেচেণ্টৰ পৰা কিডনী 2টা সংগ্ৰহ কৰি 2জন পেচেণ্টক আমি কিডনী ট্ৰান্সপ্লাণ্ট কৰিবলৈ সক্ষম হওঁ। পবিত্ৰ পৰাগ গগৈ গুৱাহাটীৰে বাসিন্দা। পৰাগ গগৈৰ ব্ৰেইন ডেথ ছিটুৱেশ্যনত তেখেত গুৱাহাটী মেডিকেল কলেজত আছিল আৰু তেখেতৰ পৰিয়ালবৰ্গই অত্যন্ত সহৃদয়তাৰে সৈতে 2টা কিডনী গুৱাহাটী মেডিকেল কলেজ কৰ্তৃপক্ষক দান কৰে। এই 2টা কিডনী আমি মেডিকেল কলেজ কৰ্তৃপক্ষই শ্ৰী গগৈৰ পৰা সংগ্ৰহ কৰি আমি 2জন ব্যক্তিৰ গাত সংৰোপণ কৰোঁ। এই ব্যক্তি 2জন হ'ল 38 বছৰীয়া অমৰ বাজপৰ, উজান বজাৰৰ বাসিন্দা, আৰু 21 বছৰৰ পল্লৱজ্যোতি দাস, কামপুৰ নগাঁৱৰ যুৱক। আপোনালোকে চিন্তা কৰক, 21 বছৰৰ এজন ল'ৰাই এজন নিশ্চিত মৃত্যু মুখত যোৱা পেচেণ্টৰ কিডনী লৈ আৰু 50 বছৰ জীয়াই থাকিব। ঠিক তেনেকৈ অমৰ বাজপৰ 38 বছৰ ডেকা বয়স, নিজৰ ঘৰৰ ডোনাৰ নাছিলে, এই ডোনাৰৰ জৰিয়তে আমি কিডনী পালোঁ, তেওঁক আমি সংৰোপণ কৰিলোঁ। আৰু আজি 2জন পেচেণ্টে GMCত আহিছিলে তেওঁলোকৰ চিলাইবিলাক কাটিবৰ কাৰণে, আৰু 2জন পেচেণ্টে বৰ্তমানলৈকে ভগৱানৰ আশীৰ্বাদত সুস্থ হৈ আছে। এই গোটেই প্ৰক্ৰিয়াটো আমাৰ গোটেই টিমটোৱে কাম কৰিছিল, বা 3জন বিশেষ ডক্টৰৰ আমি নাম ল'ব লাগিব। ডক্টৰ শশাংক বৰুৱা, ডক্টৰ পুষ্কৰ বাগচি আৰু ডক্টৰ মঞ্জুৰী শৰ্মা। এওঁলোক ইউৰলজি, নেফ্ৰলজি, নেফ্ৰচাৰ্জাৰী গোটেইকেইজনৰ টীম এটা হৈ পেলাই প্ৰথমবাৰৰ বাবে আমাৰ গুৱাহাটী মেডিকেল কলেজত কেডিএভাৰ ডনেশ্যনৰ জৰিয়তে কিডনী সংৰোপণ কৰিবলৈ সক্ষম হয়। এইটো আমাৰ গুৱাহাটীত প্ৰথম, উত্তৰ পূব ভাৰতত প্ৰথম সফল সংৰোপণ। ইয়াৰ আগতে চেষ্টা হৈছিল, GMCটো আমি চেষ্টা কৰিছিলোঁ, কিন্তু সফল হ'ব আমি পৰা নাছিলোঁ। আগতে আমি 2টা কেছত চেষ্টা কৰি বিফল হৈছিলোঁ, কিন্তু প্ৰথমবাৰৰ বাবে আমি সফল হ'ব পাৰিছোঁ। আৰু মই বিশ্বাস কৰোঁ যে সচেতন হ'লে
বা আমাৰ ডোনাৰসকলে বিশেষকৈ পৰিয়ালৰ নিকটতম ব্যক্তিজন আগবাঢ়ি আহিলে বহুত ব্যক্তিৰ আমি জীৱন বচাব পাৰিম।